টেষ্ট পৰীক্ষা কৰিব লাগে আইও আছা বাইদেউ ইমান কৈছা গৰ্ভৱতী 3 মাহ হৈছে বাৰু সাব চেণ্টাৰত নগলে আমাৰ কি বাচ্চা নহব মই কি নাতি নাপাম হা ইমান যে লেভেল দি কথা কৈছা মই বাইদেউ অলপ শুনকচোন আপুনি আপোনাৰ লগত আমি কথা পাতিবলৈ আহিছোঁ আমাৰ আপোনাৰ বোৱাৰীটোক আমি চেণ্টাৰত মাতিছিল আছা বাইদেৱে যোৱাৰ কাৰণে আপোনালোকৰ ঘৰতে আমি এপাক গৈ আহোঁ বুলিকে আহিলোঁ আপোনালোকৰ খবৰো দিয়ক 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 কওকচোন কওক এতিয়া আহিছে যেতিয়া কওক আৰু ক'বইতো আহিছে না আপোনালোকে কওক শুনিম দিয়ক শুনিম কওক এইজনী আকৌ কোন হয় এজনী মোৰ সৰু বোৱাৰী তাই ডাঙৰ বোৱাৰী এজনী সৰু বোৱাৰী ডাঙৰ বোৱাৰী বিয়া পাতি আনা 1 বছৰ হ'ল 6 মাহ নহওঁতে তাইও পলাই গুচি আহিল নহয় তেনেকুৱা নেকি আপোনাৰে ভাল আপোনাৰ দুজনী বোৱাৰী পালে ভালতো ভালেই বাৰু কওকচোন এতিয়া আপোনালোকৰ কথাখিনি কওক তেতিয়াহ'লে এই বাইদেউটো এতিয়া গৰ্ভৱতী হৈছে ন আৰু এইজনী এই বোৱাৰীজনী হৈছে নে সৰু বোৱাৰীটো বিয়া হোৱা 6 মাহে হৈছে হয় নেকি ঠিকে আছে এতিয়া শুনক বাইদেউ হা আজিকালি সকলোৰে পৰিৱৰ্তন হৈছে আৰু আজিকালি খোৱা লোৱাৰো বহুত ভেজালো হৈ গৈছে তো সেইটো কাৰণে আজিকালি কি কৰিব লাগে গৰ্ভৱতী হোৱাৰ লগে লগে